Hello everyone, আশা কৰো আপোনালোক সকলোৱে ভালে আছে। একেদিন বতৰ বেয়া হোৱা কাৰণে ভিডিও বেছি দিব পৰা নাই, তাৰ কাৰণে ক্ষমা কৰিব। আজি এটা ভিডিও লৈ আহিলো আপোনালোকৰ মাজত। খুবেই দৰকাৰী হয় এই ভিডিওটো, আপোনালোকৰ পৰীক্ষাৰ মাজত দুটা আহিব পাৰে ইয়াৰ পৰা, আৰু বহুতো দৰকাৰী হয় ভিডিওটো। সো আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাব, আৰু পেজটো যদি ফলো কৰা নাই আপোনালোকে নিশ্চয় ফলো কৰি ল'ব। লগতে আপোনালোকক এটাই অনুৰোধ, আপোনালোক প্ৰত্যেকে ভিডিওটো এটাকৈ শ্বেয়াৰ কৰি যাব। সো আহক কি প্ৰশ্ন আছে আমি চাওঁ, আহক দেৰি নকৰি। প্ৰথম কোৱেশ্চন আছে, অসমৰ মানচেষ্টাৰ বুলি কোনখন চহৰক জনা যায়? অসমৰ মানচেষ্টাৰ বুলি শুৱালকুছিক জনা যায়। আমি সকলোৱে জানো অসমৰ মানচেষ্টাৰ বুলি শুৱালকুছিক জনা যায়। নেক্সট কোৱেশ্চন আছে, ভাৰতৰ কোন ৰাজ্যক ভূস্বৰ্গ বুলি জনা যায়? উত্তৰ, কাশ্মীৰক ভাৰতৰ কি ভূস্বৰ্গ বুলি জনা যায়? মনত ৰাখিব, কাশ্মীৰক। নেক্সট কোৱেশ্চন আছে, ভাৰতৰ কোনখন চহৰক পিংক চিটি বুলি জনা যায়? এই কোৱেশ্চনটো আহিয়ে থাকে, ভাৰতৰ কোনখন চহৰক পিংক চিটি বুলি জনা যায়? উত্তৰ, জয়পুৰক পিংক চিটি বুলি জনা যায়। মনত ৰাখিব, জয়পুৰক পিংক চিটি বুলি জনা যায়। নেক্সট কোৱেশ্চন আছে, ভাৰতৰ কোন ৰাজ্যক গাৰ্ডেন চিটি বুলি জনা যায়? বহুতো ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। ভাৰতৰ কোন ৰাজ্যক গাৰ্ডেন চিটি বুলি জনা যায়? উত্তৰ, বাংগালুৰুক ভাৰতৰ গাৰ্ডেন চিটি বুলি জনা যায়। মনত ৰাখিব, ইম্পৰ্টেণ্ট হয়। নেক্সট কোৱেশ্চন আছে, ব্লু মাউণ্ট ষ্টেইনছ বুলি কোনখন চহৰক জনা যায়? ব্লু মাউণ্ট ষ্টেইনছ বুলি কোনখন চহৰক জনা যায়? উত্তৰ, নীলগিৰি চহৰক জনা যায়। মনত ৰাখিব, নীলগিৰি চহৰক জনা যায়। নেক্সট আছে, চিটি অফ গল্ডেন টেম্পল বুলি কোনখন চহৰক জনা যায়? বহুতো দৰকাৰী হয়। চিটি অফ গল্ডেন টেম্পল বুলি কোনখন চহৰক জনা যায়? মনত ৰাখিব, উত্তৰ, অমৃতসৰক জনা যায়। চিটি অফ গল্ডেন টেম্পল বুলি জনা যায়, মনত ৰাখিব। নেক্সট কুৱেশ্যন আছে, এৱাৰ্ড অফ দ্য গড বুলি কোনখন চহৰক জনা যায়? এৱাৰ্ড অফ দ্য গড বুলি কোনখন চহৰক জনা যায়? উত্তৰ, প্ৰয়াগক জনা যায়। মনত ৰাখিব, প্ৰয়াগক জনা যায় এৱাৰ্ড অফ দ্য গড বুলি। নেক্সট আছে, ষ্টিল চিটি অফ ইণ্ডিয়া বুলি কোনখন চহৰক জনা যায়? ষ্টিল চিটি অফ ইণ্ডিয়া বুলি কোনখন চহৰক জনা যায়? উত্তৰ, জামছেদপুৰক জনা যায়। জামছেদপুৰক জনা যায়। নেক্সট কুৱেশ্যন আছে, চিটি অফ টেম্পলছ বুলি কোনখন চহৰক জনা যায়? চিটি অফ টেম্পলছ বুলি কোনখন চহৰক জনা যায়? উত্তৰ, বাৰাণসীক চিটি অফ টেম্পলছ বুলি জনা যায়। মনত ৰাখিব, বাৰাণসী। নেক্সট কুৱেশ্যন আছে, কোনখন চহৰক চিটি অফ পেলেচেছ বুলি জনা যায়? কোনখন চহৰক চিটি অফ পেলেচেছ বুলি জনা যায়? উত্তৰ, কলকাতাক চিটি অফ পেলেচেছ বুলি জনা যায়। মনত ৰাখিব, কলকাতাক চিটি অফ পেলেচেছ বুলি জনা যায়। কোনখন চহৰক গেটৱে অফ ইণ্ডিয়া বুলি জনা যায়? কোনখন চহৰক গেটৱে অফ ইণ্ডিয়া বুলি জনা যায়? উত্তৰ, আহিব পাৰে কুৱেশ্যনটো, মনত ৰাখিব, মুম্বাইক গেট অফ ইণ্ডিয়া বুলি জনা যায়। মনত ৰাখিব। নেক্সট কুৱেশ্যন আছে, ভেনিছ অফ দ্য ইষ্ট নামেৰে কোনখন চহৰক জনা যায়? ভেনিছ অফ দ্য ইষ্ট নামেৰে কোনখন চহৰক জনা যায়? উত্তৰ, অলিম্পিক জনা যায় ভেনিছ অফ দ্য ইষ্ট নামেৰে। মনত ৰাখিব। নেক্সট কুৱেশ্যন আছে, কোনখন ৰাজ্যক লেণ্ড অফ 5 ৰিভাৰ্ছ বুলি জনা যায়? কোনখন ৰাজ্যক লেণ্ড অফ 5 ৰিভাৰ্ছ বুলি জনা যায়? উত্তৰ, পঞ্জাৱক জনা যায়। মনত ৰাখিব, লেণ্ড অফ 5 ৰিভাৰ্ছ বুলি জনা যায়। কোনখন চহৰক কুইন অফ দ্য আৰেবিয়ান চি নামেৰে জনা যায়? কোনখন চহৰক কুইন অফ দ্য আৰেবিয়ান চি নামেৰে জনা যায়? উত্তৰ, কোচিন
অৰ্থাৎ কোচিক জনা যায় কুইন অফ দ্য এৰাবিয়ান সি নামেৰে মনত ৰাখিব ইম্পৰ্টেণ্ট হয় নেক্সট আছে ডেক্কান কুইন হিচাপে কোনখন চহৰক জনা যায় ডেক্কান কুইন হিচাপে কোনখন চহৰক জনা যায় উত্তৰ পুনেক জনা যায় ডেক্কান কুইন হিচাপে মনত ৰাখিব নেক্সট আছে সিটি অফ সেভেন আইল্যান্ডস বুলি কোনখন চহৰক জনা যায় সিটি অফ সেভেন আইল্যান্ডস বুলি কোনখন চহৰক জনা যায় উত্তৰ মুম্বাইক জনা যায় মনত ৰাখিব সিটি অফ সেভেন আইল্যান্ডস বুলি জনা যায়